বিদ্যাৰ্থীৰ মাজলৈ আজি এটা বেলেগ কথাহে লৈ আহিছোঁ। আজি এটা অভিজ্ঞতা শ্বেয়াৰ কৰিম বুলি আহিছোঁ। তোমালোকৰ বাৰু এনেকুৱা হয়নে যে কেতিয়াবা ৰেষ্টুৰেণ্টত গৈ অৰ্ডাৰ দিয়া বস্তুবোৰ খাব নোৱাৰিলে বিৰাট আফচোচ লাগে, টকাবোৰো গ'ল, খাব নোৱাৰোঁ, কি কৰিম এতিয়া, এনেকুৱা লাগেনে? মোৰ লাগিছিল, এতিয়াও লাগে। যেতিয়া ৰেষ্টুৰেণ্ট বা কোনোবা কেণ্টিনত গৈ পেলাই ইটো সিটো অৰ্ডাৰ কৰিলোঁ, পেটলৈ নাযায়, বেছি খাব নোৱাৰা অভ্যাসটো বাৰু মোৰ এতিয়াৰ নহয়, বহুত আগৰ। কাৰণ আমাৰ সৰুতে এনেকৈ কৈছিল যে বেছি ভাত খালে বৰ ভাল নহয়, বেছি ভাত খাব নালাগে। কি কাৰণত জানো বেছি ভাত খাব নিদিছিল, মানে স্বাস্থ্য ভাল থাকিবৰ কাৰণেও এনেকৈ আমাক সৰুতে বহুত মানে খাব নিদিছিল, কিয় নাজানো। আমিতো এখন যৌথ ঘৰত ডাঙৰ হৈছিলোঁ ন, তাত খুৰাহঁতক পাইছিলোঁ, পেহীহঁতক পাইছিলোঁ, গতিকে তেনেকৈ ডাঙৰ হৈছিলোঁ। গতিকে যি নহওক, আমি যেনেকৈ ডাঙৰ নহওঁ, কিন্তু যেতিয়া ৰেষ্টুৰেণ্ট বা ক'ৰবালৈ যোৱা হয় তেতিয়া বেছি অৰ্ডাৰ কৰা বস্তু পেটলৈ নাযায়, মোৰ নাযায় কিন্তু। আৰু খানা চানাবোৰ খাব গ'লে মোৰ বিৰাট লছ হয়, মোক খাব নোৱাৰোঁ, মানে কিয় ক'ব নোৱাৰোঁ, খুব অকণমানে খাওঁ আৰু সোৱাদ নহ'লে খাব নোৱাৰোঁ, এইটো বৰ বেয়া অভ্যাস। গতিকে গুৱাহাটীত যেতিয়া মোৰ এজনী ফ্ৰেণ্ড আছিলে, এই ফ্ৰেণ্ডজনী আৰু আমি উজান বজাৰৰ এইখিনি জেগা চানমাৰিলৈকে বিৰাট ঘূৰি ফুৰিছিলোঁ, তাই আৰু মই। যেতিয়া তাই আৰু মই দুয়োটাই লগ পালে আমাৰ কথাৰো শেষ নহৈছিল, বহুত ঘূৰি ফুৰিছিলোঁ এনেকৈ। এই এদিনাখন মানে উজান বজাৰ আমি বজাৰ কৰিবলৈ গ'লোঁ, ধুনীয়াকৈ বজাৰ চজাৰ কৰি আহি পেলাই আমি এখন ৰেষ্টুৰেণ্টত খাবলৈ গ'লোঁ হা। এই ৰেষ্টুৰেণ্টখনত যেতিয়া খাবলৈ গৈছিলোঁ, তেতিয়া আমি যিবোৰ বস্তু অৰ্ডাৰ কৰিছোঁ, সেই অৰ্ডাৰ কৰা বস্তুবোৰ মোৰ এতিয়াতো পেটলৈ নাযায়। তাৰপিছত তাইতো বিৰাট খং উঠিছে। এতিয়াও মনত আছে, এটা চিঙৰা, এটা গজা, এই দুটাতো আছিলে। তাৰপিছত চাওমিন আছিলে, তাৰপিছত পকৰা আছিলে, তাৰপিছত আৰু কিবা আছিলে, এইটো মই পাহৰিছোঁ আৰু এতিয়া। তেনেকৈ যেতিয়া আমি বস্তুবোৰ অৰ্ডাৰ কৰি পেলাই এতিয়া খাব নোৱাৰোঁ, পেটলৈ নাযায় ইমানবোৰ বস্তু, তাৰপিছত তাই বিৰাট খং মোৰলৈকে। তাইও ইমান বাৰু খাব নোৱাৰে বা ইমান নাখায় আৰু, তথাপি তাই বহুখিনি খালে। খাই পেলাই এসময়ত মানে ৰেষ্টুৰেণ্টৰ ল'ৰাজনক মাতি আনিছে, আনি পেলাই কৈছে পেকেট কৰি আমাক দিয়া। তাই সেই কামটো সিদিনা তাইয়ে যে কৰিছে ঠিক তেনেকুৱা নহয়, সেই কামটো বাৰু মই কৰিছিলোঁ। মই নকৰা নহয়, মই প্ৰায়ে কৰিছিলোঁ। কিয় কৰিছিলোঁ, যে যেতিয়া হোষ্টেলত থাকিবলগীয়া হয় নাইবা ৰুমত থাকিবলগীয়া হয়, তেতিয়া সন্ধিয়া আৰু ক'ত বনাবলৈ ইচ্ছা যায়। আমি কেতিয়াবা চানমাৰি এই ৰাস্তাটোত আমি অকণমান লগ লাগিলে দুয়োটাই খুব আড্ডাবাজ, আচলতে আমি খুব আড্ডা জমাইছিলোঁ। সেইখিনিত আমি ক'ৰবাত বহিছিলোঁ। আৰু তাই এটা ভাল কথা ক'ব লাগিব, তাই খুব স্বাস্থ্য সচেতন আছিল আৰু অধ্যয়ন প্ৰিয় আছিল, এইটো কথা সঁচাকৈয়ে ক'ব লাগিব। গতিকে এতিয়া বাৰু তাই নিজৰ জেগাত তাই এষ্টাব্লিছ, মই মোৰ জেগাত, আৰু এনেকৈ আচলতে আমাৰ সেই অভিজ্ঞতাটো মই তোমালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এতিয়াও কেতিয়াবা ৰেষ্টুৰেণ্ট গ'লে খাব নোৱাৰা স্বভাৱটো আছে, সেইকাৰণে মই ৰেষ্টুৰেণ্টত গ'লে বহুত কম বস্তু অৰ্ডাৰ কৰোঁ। মানুহে লাগিলে যিয়ে নাথাকক, মানুহে কি ভাবিছে এইটো চালে নহ'ব নহয়, পেটটোত নাযায় বা ইমান খোৱা অভ্যাসেই নাই। আমি চাই বুজি খাইছিলোঁ সৰুৰ পৰা, কিয় নাজানো, তেনেকৈ চাই বুজি খুৱাইছিলে। খাব দিওঁতাইও খুব প্লেনিঙত খাব দিছিল। গতিকে যি পাওঁ তাকে খাই দিব নোৱাৰোঁ, এইটো বাৰু কিহৰ কাৰণে নাজানো আৰু। গতিকে এনেকৈয়ে মানে এতিয়াও মানে কেতিয়াবা যদি কিবা বস্তু বেছি হয়, মই লৈ আহোঁ, অভ্যাসটো ৰৈ গ'ল। তোমালোকৰ বাৰু এনেকুৱা কোনোবা তোমালোকৰ মাজত আছানে, যে ৰেষ্টুৰেণ্ট বা কেণ্টিনত খাবলৈ গ'লে ৰৈ যোৱা বস্তুটো, যদি সেইটো বস্তু আমি বেয়া কৰা নাই তেতিয়াহ'লে পেকেট কৰি লৈ অহা অভ্যাস আছেনে? মোৰ আছিল বাৰু, এতিয়াও কেতিয়াবা থাকে। তোমালোকৰ আছেনে? কমেণ্ট কৰিবাচোন দেই। আজিলৈ বাৰু ইমানেই। এটা কথা কওঁ, এইকেইদিন বৰষুণ খুব হৈ আছে, আপোনালোকে যাৱতীয় বস্তুবোৰ হাতত ৰাখিব, লগত ৰাখিব। বহুত মানুহৰ জ্বৰ হৈছে কিন্তু, গতিকে সাৱধানে থাকক, ভালেই থাকক।